যদি আপোনালোকে মোক আৰু কংগ্ৰেছৰ লগত এলায়েন্স কৰিবলৈ কয় ইমান অত্যাচাৰ কৰাৰ পাছত তেতিয়াহ'লে মই এবাৰ ইলেকশ্যন নেখেলোঁ গোটেই লিডাৰবিলাকৰ নিজৰ নিজৰ কেণ্ডিডেট আছে আৰু বহুত লিডাৰে মই সব বুলি নকওঁ বহুত লিডাৰে এই কেণ্ডিডেটবিলাকৰ পৰা পইচা তুলি থৈছে মই খাটাংকে এটা কথা ক'ব পাৰোঁ যে গোটেই এলায়েন্সটো ভগাৰ আঁৰত আছিলে ৰকিবুল হুছেইন আমি কোনো মানে বিশেষ মানুহক ৰজাৰ পুত্ৰক আমুকক মুখ্যমন্ত্ৰীৰ পুত্ৰক এইবিলাকক আমি কেয়াৰ কৰা মানুহ নহয় দেউতাকৰ পুতেকবিলাক আৰু পৰিয়ালৰ মানুহক যিমানটা চিট এৰি দিলে সিমানটা চিট যদি ৰাইজৰ দলক দিলেহেঁতেন এতিয়াতো হাঁহি হাঁহি এলায়েন্স হৈ থাকিলেহেঁতেন কংগ্ৰেছৰ বিজেপিৰ MLA আছে মই ক'লো নহয় কংগ্ৰেছৰ মানে মই নাম নকওঁ ডাঙৰ ডাঙৰ লিডাৰ আছে কংগ্ৰেছৰ আধা খালী কৰি দিম বেছি কৰিলে মানে যে ৰাইজৰ দলক নোলোৱাকৈ কৰা কোনো বিৰোধী মঞ্চই অসমত কাম কৰিব নোৱাৰে আমি কংগ্ৰেছৰ লগত এলায়েন্স কৰিবলৈ মন কৰিছিলোঁ তাৰ অৰ্থটো এইটো নাছিলে যে আমি কংগ্ৰেছক ভাল পাই এলায়েন্স কৰিবলৈ গৈছিলোঁ আমি বিজেপিৰ যি সাম্প্ৰদায়িক নীতি যি ফেচিবাদী নীতি আৰু দেশ বিক্ৰী কৰাৰ নীতি সেই নীতিৰ বিৰুদ্ধে গৈ এবাৰ বিজেপিক আৰু বিশেষভাৱে হিমন্ত বিশ্ব শৰ্মাক উৎখাত কৰিবই লাগিব এই নীতিৰে আমি আগবাঢ়িছিলোঁ কিন্তু কংগ্ৰেছ দলে আমাক যি ধৰণৰ সন্মান দিব লাগে সেই সন্মান দিয়া নাই আমি ২৭খন আসন বিচাৰিছিলোঁ জাতীয় পৰিষদে ২৬খন আসন বিচাৰিছিল আমাক যেতিয়া ৰিকুৱেষ্ট কৰিলে যে নহয় ২৭খন আসন ল'ব নালাগে আমি ২০খনলৈ আহিলোঁ ২০খনো বেছি বুলি ক'লে যেতিয়া ১৫খনলৈ আহিলোঁ ১৫খনলৈ অহাৰ পাছত তেওঁলোকে আমাক অকল ৪খন আমাৰ নিজৰ চইচৰ আসন দিয়ে ৪খন আকৌ ফ্ৰেণ্ডলি খেলিবলৈ দিয়ে ৮খন গুচি গ'ল ৮ পাছে ৫খন তেওঁলোকৰ চইচৰ আমাক খেলিবলৈ দিয়ে অত্যন্ত ভাল এটা সমষ্টি আমাৰ কাষতে থকা ডিমৌ সমষ্টি থাউৰা যোৱাবাৰ য'ত আমি ২৫,০০০ ভোট পাইছিলোঁ কংগ্ৰেছে ৫,০০০ ভোট পাইছিলে সেই সেইটো সমষ্টিৰ আমি কেণ্ডিডেট দিব পৰা নাই ধৈৰ্য কৰক গৌৰৱ গগৈ যেতিয়া কৈছে যে নহয় অখিল দা আপুনি যেনে তেনে মোক শিৱসাগৰৰ ওচৰতে যিহেতু সমষ্টি এই সমষ্টিটো এৰি দিয়ক মই কৈছোঁ এলায়েন্সৰ স্বাৰ্থত মই এৰি দিম কিন্তু মই যেতিয়া তেওঁলোকৰ কথা শুনিছোঁ মোৰ কথা কিন্তু তেওঁলোকে শুনা নাই তেওঁলোকে প্ৰত্যেকটো কথা আমাৰ ওপৰত জাপি দিব কৈছে আমি ১৫খন আসন বিচাৰিছোঁ তেওঁলোকে ১৩খন আসন দিব খোজে আমি চিধাকৈ আসনকেইখন বিচাৰিছোঁ তেওঁলোকে আমাক ফ্ৰেণ্ডলি দিব খোজে তেওঁলোকৰ পচন্দৰ আসন দিব খোজে প্ৰত্যেকটো কথাতে তেওঁলোকৰ কেৰামতালি আমি নাওবৈচা বিচাৰোঁ তেওঁলোকে আমাক ৰঙানদী দিয়ে আমাক তেজপুৰ তেওঁলোকে দিয়ে অথচ আমি বিচাৰিছোঁ তাৰ কাষত থকা অলকনাথৰ সমষ্টিটো বিচাৰিছোঁ ১০০টা সমষ্টি লৈ তেওঁলোকে তেওঁলোকৰ সমষ্টি চুজ কৰিব পৰা নাই আমি ১৩টা সমষ্টি লৈ চববিলাক তেওঁলোকৰ মতে ল'ব লাগে এইটো আপুনি নিজে ভাবকচোন এইটো টোটেলি আনডেমক্ৰেটিক হয় নে নহয় তথাপিতো কিন্তু অখিল গগৈ সকলো মানি লৈছিল কেৱল বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত অখিল গগৈ সকলো মানি লৈছিল শেষত গৈ মাত্ৰ এটা সমষ্টিত গৈ পেলাই গোটেই মিত্ৰতাৰ বিষয়টো ৰৈ গৈছিল এনেকুৱা হ'ল আপুনি চাওক যেতিয়া আমি ক'লোঁ যে বাৰম্বাৰ আমি তেওঁলোকে ক'লে যে নাই আমি ১৩টাই দিম আমি ক'লোঁ ঠিক আছে ১৩টাতে হ'ব কিন্তু পৰৱৰ্তী সময়ত আৰু দুটা কথা আপোনালোকে বিবেচনা কৰিব এতিয়া ১৩টাতে মানি লৈছোঁ কিন্তু আমাক চিধাকৈ খেলিবলৈ দিয়ক তেওঁলোকে ৫টাই আমাক খেলিব ৪টাই আমাক ফ্ৰেণ্ডলি খেলিবলৈ দিয়ে আমি কৈছোঁ এইটো কেনেকৈ মানিম আপোনালোকৰ কথা এইটো আমি মানিব নোৱাৰোঁ ১৫টাৰ পাছত তাৰে ৫টা যদি ৪টা যদি ফ্ৰেণ্ডলি দিয়ে ৫টা যদি তেওঁলোকৰ নামত দিয়ে ৪টাহে থাকিলে আমাৰ নিজৰ এইটো কি এলায়েন্স হ'ল আপোনালোকে নিজে কওক তো তাৰ পাছত সেইটো যেতিয়া আমি ক'লোঁ কোৱাৰ লগে লগে আমি এখন চিঠি দিলোঁ যে আমাক ডিমৌ সমষ্টিটো দিব লাগে আমাক ধেমাজি সমষ্টিটো দিব লাগে আমাক দিছপুৰ সমষ্টিটো দিব লাগে তেওঁলোকে একোৱে নামানে তেওঁলোকৰ নিজৰ মতে বৰচলাৰ ঠাইত তেজপুৰ দি দিছে তেজপুৰত আমি কামেই কৰা নাই কাৰণ কংগ্ৰেছৰ লগত এলায়েন্স কৰিম বুলি ভাবি আমি নিজৰ নিৰ্দিষ্ট সমষ্টি কিছুমান চাই লৈছিলোঁ যে বৰচলাত তেওঁলোকৰ লিডাৰ নাই আমি কাম কৰিম কেনেকৈ জানো যে ৰিপুণ বৰা তাৰ পৰা আহি গহপুৰৰ পৰা আহি বৰচলাত আহি পৰিবহি মাৰ্ঘেৰিটাত আমাৰ ৰাহুল চেত্ৰী কেনেকুৱা ধৰণৰ এমাৰ্জিং লিডাৰ এজন ৩ বছৰ ৪ বছৰ একেৰাহে কাম কৰি আছে মানুহৰ মাজত আলোড়ন সৃষ্টি কৰিছে তেওঁলোকে কি কৰিছে তাত আহি আপোনাৰ প্ৰদ্যুৎ বৰদলৈৰ ল'ৰাক দি দিছে প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকে আজিৰ যিটো ডেভেলপমেণ্ট আজি আমি যিমানটো জানিব পাৰিছোঁ আমাৰ এডিটৰ ইন চিফ অদীপ ফুকনে এটা আমাক খবৰ দিছিল যে যিকোনো মুহূৰ্ততে কিন্তু কংগ্ৰেছ হাইকমাণ্ডৰ পৰা দিল্লীৰ পৰা আপোনালৈ ফোন আহিব আৰু আপোনাক লৈয়ে ২৬ৰ যি নিৰ্বাচন সেই নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব এই ক্ষেত্ৰত কংগ্ৰেছ হাইকমাণ্ডৰ ফালৰ পৰা দিল্লীৰ ফালৰ পৰা আপোনাৰ কিবা ফোন কল আহিছে নি এলায়েন্সৰ ক্ষেত্ৰত বা মিত্ৰতাৰ ক্ষেত্ৰত কিবা আহিছে ৰিপুণ বৰা ডাঙৰীয়া আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ফোন কৰিছিলে মই ৰিপুণ বৰা ডাঙৰীয়াক চিধাকৈ ক'লোঁ যে মোৰ আৰু কথা নাপাতোঁ আৰু আপোনালোকৰ লগত আমনি লাগি গ'ল মই এনেকৈ কৈছোঁ তাৰপিছত দেৱব্ৰত দাই যেতিয়া ফোন কৰিলে মই ক'লোঁ যে দেৱব্ৰত দা আপুনি নিজে দেখিছে আপোনালোকৰ কমিটি কেইখনবাৰ বদলালে এতিয়ালৈকে এলায়েন্সৰ কাৰণে
কেনেকৈ কথা পাতিম আপোনালোকৰ লগত কওক কাৰণ আকৌ পোনপটকে সুধিছো এই মুহূৰ্ততো যদি দিল্লী হাইকমাণ্ডৰ পৰা কংগ্ৰেছ হাইকমাণ্ডৰ পৰা ফোন আহে যে হ'ব অখিল যি হ'ল আমি তোমাক যিটো চুক্তি আছিল যে ঢিং সমষ্টিটোৰ কাৰণে তোমাক লাগিছিলে ঢিং সমষ্টিটো তোমাক দি দিয়া হৈছে আহা আমি একেলগে ২৬ নিৰ্বাচন খেলো আপুনি মান্তি হ'ব নহয় মোলৈতো ফোন অহা নাই তেনেকৈ কথা কোৱা ফোনটো কোনো পধ্যে অহা নাই মোকলে এতিয়া আপোনাৰ আহিব নাই কালি কিন্তু আপুনি যেতিয়া বক্তব্য দিছিল কাজিৰঙাত সাংবাদিকৰ আগত তেতিয়া কিন্তু ক'ৰবাত নহয় ক'ৰবাত মই দেখিছিলোঁ যে আপুনি এতিয়াও কোনোবা এটা আপোনাৰ বুকুৰ কোণত আচলতে সেই যিটো ফোনটো বা কংগ্ৰেছৰ প্ৰতি যিটো সঁহাৰি আহিব বুলি কিন্তু আপুনি এটা এতিয়াও আশা ৰাখি থৈছে মনত মোৰ তেনেকুৱা এটা অনুভৱ হয় তো এই ক্ষেত্ৰত যদি ফোনটো আহে কংগ্ৰেছৰ পৰা যেনেকৈ ধৰণে ঝাটকা খাই গ'লো ধৰক কংগ্ৰেছে আমাক নুসুধাকে আকস্মিকভাৱে আলোচনা চলি আছে আমাৰ এতিয়া ৪২জনীয়া তালিকা প্ৰকাশ কৰি দিছে তাত আমি দিয়া তালিকাৰ ৫টা নাম আছে আপুনি চাওক কথাটো তো ঝাটকা দি দিলে একচাত তাৰপাছত আকৌ আমাক নলৈ তেওঁলোকে আৰু ৩টা সংগঠন মাতি আন ৩টা পাৰ্টি মাতি তেওঁলোকে হেৰি কৰি দিলে প্ৰেছ মিট কৰি দিলে মিটিং কৰি দিলে আমাকতো মাতিব লাগিছিলে হয়নে নহয় কওক তাৰ আগতে আমাৰ লগত কিবা এটা হয় বা নহয় কিবা এটা কৰি ল'ব লাগিছিলে আমি যে এখন চিঠি দিছিলোঁ তাৰ কোনো ৰেছপন্স নাই 19 তাৰিখে মিটিং হৈছে 20 তাৰিখে চিঠি দিছোঁ আৰু এটা এনেকুৱা লাগে মোৰ যে ক'ৰবাত নহয় ক'ৰবাত আমি যদি APCCৰ কথা কওঁ গৌৰৱ বা ৰকিবুলে ভাবে নেকি যে যিটো মিত্ৰতা নোহোৱাৰ কথাটো যিটো ঘোষণাটো সেই ঘোষণাটো যে অখিল গগৈৰ ফালৰ পৰা আহক সেইকাৰণে আপোনাক বিভিন্ন ধৰণে প্ৰভোগ কৰিছে যে পিছত ৰাইজে দুখিব নোৱাৰে যে কংগ্ৰেছে মিত্ৰতাত ভংগ কৰা নাই কৰিছে অখিলে তেনেকুৱা এটা প্ৰেক্ষাপট মই এইকেইদিনত দেখিলোঁ যে ৰকিবুল হুছেইনৰ নিৰ্দেশত হয়তো গৌৰৱে তেনেকুৱা এটা ধৰ্ম পালন কৰিছে নে যে পিছত মানুহে ক'বলৈ হ'ব যে অখিলেহে মিত্ৰতাটো ভংগ কৰিলে আমি কৰা নাই তেনেকুৱা ধৰণৰ এটা পৰিৱেশ মই দেখিবলৈ পালোঁ সেইটো কাৰণে আপুনি মই এটা কথা কওঁ আচলতে মিত্ৰতা যেনেকৈ ভংগ হ'ল তাৰ প্ৰধান কাৰণটো আছিলে 4জনীয়া কমিটিৰ লগত যে বহি আছিলোঁ 4জনীয়া কমিটিৰ লগত বহি থাকোঁতে আমি এটা সমষ্টি নগাঁৱৰ এটা সমষ্টিৰ কথা ক'লোঁ ঢিং সমষ্টি আমি ক'লোঁ যে এইটো আপোনালোকে এইটোও কাটিলে সেইটোও কাটিলে ঢিং সমষ্টিটোত আমি ইমান দিন কাম কৰি আছোঁ এইটো আপোনালোকে চিধাকৈ আমাক দিব লাগিব এনেকৈ ক'লোঁ তাত ঢিং সমষ্টিৰ সাংসদ কোন প্ৰদ্যুৎ বৰদলৈক আমি ক'লোঁ যে যদি নিদিয়ে এলায়েন্স ভাগিব আজি এনেকৈ ক'লোঁ তেতিয়া প্ৰদ্যুৎ বৰদলৈ উপায় নাপায় আমাৰ দাবীৰ ভিত্তিত তেওঁ ক'লে যে হ'ব মই এৰি দিলোঁ যেতিয়া এৰি দিলোঁ বুলি ক'লে তাৰ পাছত কি ক'লে যেতিয়া এৰি দিলোঁ বুলি ক'লে তেতিয়া কি কয় আপোনাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই প্ৰদ্যুৎ বৰদলৈক বাৰে বাৰে সুধিছে প্ৰদ্যুৎ দা আপুনি সঁচাকৈ এৰি দিছে প্ৰদ্যুৎ দা আপোনাৰ মুখেৰে কওক প্ৰদ্যুৎ দাইটো ভয় খাই গ'ল যেতিয়া এনেকৈ বাৰম্বাৰ ৰকিবুল হুছেইনে ক'বলৈ ধৰিলে প্ৰদ্যুৎ বৰদলৈটো ভয় খাই গ'ল এওঁক মানে আমাৰ এই অঞ্চলটো ঢিং অঞ্চলত তেওঁৰ নিজৰ এলেকা তেওঁ মোক বিপদত পেলাব এনেকৈ বুলি ভাবি প্ৰদ্যুৎ বৰদলৈ ক'লে মই নোৱাৰোঁ এইটো কাম মই দিব নোৱাৰোঁ নিদিওঁ লগে লগে এলায়েন্স ভাগি গ'ল মানে এলায়েন্সৰ ডিছকাশ্যন ভাগি গ'ল গোটেই লিডাৰবিলাকৰ নিজৰ কেণ্ডিডেট আছে আৰু বহুত লিডাৰে মই চব বুলি নকওঁ বহুত লিডাৰে এই কেণ্ডিডেটবিলাকৰ পৰা পইচা তুলি থৈছে যিটো কাৰণত মানে এতিয়া চিট কোনো পধ্যে এৰিব নোৱাৰে তো এনেকুৱা হ'লে মানে কোনোবাই যদি তেওঁৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে কোনোবাই যদি পইচা তুলিবৰ কাৰণে এলায়েন্স ভাঙি দিয়ে তাৰপিছত আমাক দুখ দি থাকি কি লাভ আছে আপোনালোকে নিজে কওক আৰু এটা কথা সুধো আপোনালোকক যিকেইটা চিট এৰি দিছিলে সমষ্টি সেই সমষ্টিটো কেইটাতো এটা কথা আমি দেখিবলৈ পাইছোঁ যে আপোনালোকক ঠিকেই এৰি দিছে আপোনালোকক কাগজে কলমে এৰি দিছে কিন্তু তেওঁলোকে কংগ্ৰেছ কৰ্মী লগাই আপোনালোকৰ বিৰুদ্ধে আচলতে তাত বিভিন্ন আপুনি চাওকচোন মোৰ বিৰুদ্ধেতো তেনেকৈ কৰিলেতো আপোনালোকে নিজে দেখিছে এতিয়া মোৰ সমষ্টিত আহি হেৰিয়ে গৌৰৱ গগৈ আহি ইয়াতে কি পদযাত্ৰা কৰি থৈ গ'ল মোক একবাৰ খবৰ নিদিলে তাৰপিছত তেওঁলোকৰ সভাপতিয়ে ক্লিয়াৰলি ক'লে যে আমি শিৱসাগৰ খেলিম গৌৰৱ গগৈৰ সন্মুখত ডিমৌ সমষ্টি সম্পৰ্কে আলোচনা চলি আছে গৌৰৱ গগৈ গৈ ডিমৌত গণসমাৱেশ কৰিছে মানুহ হৈছে পদযাত্ৰা কৰিছে মানুহ হৈছে 250টা তো পৰিস্থিতি এনেকুৱা তাৰপাছত আপুনি নিজে চাওকচোন লুৰিণজ্যোতি গগৈ খোৱাং সমষ্টিটো দিলে তাৰপিছত গোটেই কংগ্ৰেছ কৰ্মীবিলাকে তেওঁ জুমুঠি জ্বলাই আছে ক'ৰবাত আজি তাৰিখৰ ৰকিবুল হুছেইনে ক'ৰবাত তেওঁ আপোনাৰ পৰা আচলতে তেওঁ শংকাত ভোগে নিজে কেনেবাকৈ যদি অখিলক আমি এইবোৰ সমষ্টি এৰি দিওঁ সঁচা কথা যদি মই কওঁ কংগ্ৰেছৰ কাৰণে আটাইতকৈ ডাঙৰ যিটো প্ৰব্লেম বাকীবিলাকৰ পৰা ডাঙৰ প্ৰত্যাহ্বান সেইটো হ'ল তেওঁলোকে ভাবে যে জাতীয়তাবাদক যদি চান্স দি দিওঁ অখিল গগৈক যদি চান্স দি দিওঁ ৰাইজৰ দলক যদি চান্স দি দিওঁ এজন MLA তেওঁলোকৰ আছিলে 29জন MLA আমি আছিলোঁ এজন MLA তেওঁলোকৰ 29জন MLA কোৱা কথাটো নোলায়ে কোনোদিন নকয়ে কোনোদিন কথা মই এজন থাকিয়ে এনেকুৱা কৰিলোঁ এইবাৰ যদি 10জন আহি যায় তেতিয়াহ'লে কি হ'ব বিধানসভাখন যদি চৰকাৰ নহয় এইটোতো তেওঁলোকৰ আটাইতকৈ ডাঙৰ ভয় এই ডাঙৰ ভয়টোৰ কাৰণে ভৱিষ্যতৰ স্পেচটো আমি খাই পেলাম নেকি এইটো কাৰণে তেওঁলোকে আমাক স্পেচ দিব নোখোজে আৰু সেইকাৰণে আমি কিমান সহ্য কৰিম আপুনি নিজে কওক আমি কিমান সহ্য কৰিম আৰে ভাই যোৱা 1 মাহ ধৰি মোক হেৰিয়ে ফোন কৰিছে প্ৰথমবাৰ যোৱা 9 তাৰিখৰ দিনা ফোন কৰিছে 9 ফেব্ৰুৱাৰী তাৰিখৰ দিনা ফোন কৰিছে ভূপেন বৰাই সেই দিনটোৰ পৰা মই গোটেই গণসমাৱেশবিলাক কেঞ্চেল কৰিছোঁ আজি 9 তাৰিখ পুৰা 1 মাহ হৈছে 1 মাহ কাম কাজ কৰিবলৈ দিয়া নাই কংগ্ৰেছে আমাক
এক মাহ আমি মাজত কাম কাজ কৰিব পৰা নাই এনেকুৱা পৰিস্থিতিতটো আমি থাকিব নোৱাৰোঁ দিল্লী কংগ্ৰেছৰ মানে যদি নেতৃত্বই আপোনাক মাতি নি এটা মৰ্যাদা সম্পূৰ্ণ যদি এটা আলোচনাত বহি যদি মিত্ৰতাটো পুনৰ কৰাৰ কাৰণে আপোনাক অনুগ্ৰহ কৰে ৰিকুৱেষ্ট কৰে বা আপোনাক যদি ৰিকুৱেষ্ট কৰে আপুনি কি কৰিব তেতিয়াহ'লে প্ৰথমতে খবৰ আহি লওক তাৰপিছত দেখা যাব দলৰ মজিয়াত কথা পাতি ল'ব লাগিব মইতো কালি আচলতে খোলাখুলিকৈ কৈছোঁ মইতো কালি সিদ্ধান্ত লৈছিলোঁ যে মই দলৰ মানুহবিলাকক কৈ দিছিলোঁ ক্লিয়াৰলি কৈ দিছিলোঁ যদি আপোনালোকে মোক আৰু কংগ্ৰেছৰ লগত এলায়েন্স কৰিবলৈ কয় ইমান অত্যাচাৰ কৰাৰ পাছত তেতিয়াহ'লে মই এবাৰ ইলেকশ্যন নেখেলোঁ মই ক্লিয়াৰলি কৈ দিছিলোঁ মই এবাৰ ইলেকশ্যন নেখেলোঁ এই কংগ্ৰেছে ইমান উৎপাত কৰাৰ পাছত কংগ্ৰেছৰ অনুগ্ৰহত মই নিজিকোঁ মই চিধাকৈ জিকিব পাৰিলে ইলেকশ্যন খেলিম আৰু কংগ্ৰেছৰ সমৰ্থন নালাগে মই এনেকৈ কৈ দিছিলোঁ ইমান খং উঠি গৈছে মানে ইমান ব্যতিব্যস্ত কৰিছে আজি এটা কয় কাইলৈ এটা কয় আজি এখন কমিটি কাইলৈ বদলালে কাইলৈখন আকৌ পৰহিলৈ বদলালে তাৰ পিছদিনা আকৌ বেলেগ এখন কমিটি বনালে আৰে ভাই কাৰ লগত কথা পাতিম এলায়েন্স কৰিব যদি খুজিছা স্থিৰ সিদ্ধান্ত এটা লোৱা এটা মিত্ৰতাৰ যিটো কথা কয় মিত্ৰতা এটা দলৰ মিত্ৰতা কৰিবলৈ গ'লে আপুনি মিত্ৰতাৰ নীতি দুটা দলে মানি চলিব লাগিব কিন্তু আমি দেখিছোঁ যে আপুনি চাম দাম দণ্ডভেদ সকলো লগাই দিছে যে মিত্ৰতাটো যেনে হওক তাৰ বিপৰীতে কিন্তু যিটো আপুনি কালি কৈছিল যে গৌৰৱৰ যিটো এৰোগেননেছ বা আজি ৰকিবুলৰ যিটো বডি লেংগুৱেজ সেইবিলাকে কিন্তু ক'ৰবাত আপোনাৰ ক'ৰবাত আত্মসন্মান বা ৰাইজৰ আত্মসন্মান মই খাটাংকে এটা কথা ক'ব পাৰোঁ যে গোটেই এলায়েন্সটো ভগাৰ আঁৰত আছিলে ৰকিবুল হুছেইনে এইটো কথা জনা দৰকাৰ যে আজিৰ দিনটোত যদি সঁচাকৈ আমি যদি কেনেবাকৈ কংগ্ৰেছৰ বিৰুদ্ধে সংখ্যালঘু সমষ্টিত খেলিবলৈ যাওঁ 24টা সমষ্টিত কিন্তু আধা পাই যাম আকৌ দেই আধা পাই যাম আকৌ একদম ধেমালি কৰি লাভ নাই আকৌ আধা পাই যাম আমিও বৰ কম পানী হৈ থকা নাই এতিয়া একদম খোলা আজিৰ দিনটোত কালিৰ দিনটোততো আমাৰ সিদ্ধান্ত হৈছে যে আমি ঠাণ্ডাকৈ অলপ এটা দিন ৰৈ দিওঁ কিন্তু আমাৰ সিদ্ধান্ত খাটাং হৈছে যে আমি প্ৰত্যেকটো সংখ্যালঘু সমষ্টিত খেলিম আৰু যদি 24টা সংখ্যালঘু সমষ্টিৰ ভিতৰত আমি যদি গোটেইখিনিত খেলোঁ কংগ্ৰেছৰ কাৰণে বৰ সহজ নহ'ব এইটোৱে কাৰণ নেকি যে এলায়েন্সটো তেওঁলোকে কৰা নাই আপোনাৰ লগত শক্তি যিটো তেওঁলোকে আপোনালোকৰ ভিতৰি শক্তিটো যথেষ্ট বৃদ্ধি পাইছে কাইলৈ যদি এছেম্বলিলৈ বিধানসভালৈ যদি আপোনালোকৰ যথেষ্ট সংখ্যক যদি বিধায়ক কংগ্ৰেছৰ অফিচ 6টা বজাত বন্ধ হয় ডিষ্ট্ৰিক্ট অফিচ আমাৰ অফিচ ৰাতিপুৱা 2:30 বজালৈকে খোলা থাকে দিনে ৰাতি আমি কাম কৰোঁ তাৰপিছত গৌৰৱ গগৈ ডাঙৰীয়াক যেতিয়া ক'লোঁ যে গৌৰৱ আমাৰ মানুহবিলাকে তোমাৰ লগত একাপ চাহ খাব খুজিছে মই তোমাক এবাৰ কথা পাতিব খুজিছে তুমি জিকিলা এবাৰ আহা একবাৰৰ কাৰণে 1 মিনিটত সময় নিদিলে একবাৰৰ কাৰণে নুসুধিলে যে মোৰ সমষ্টিটোত মই এই কাম কাজ কৰোঁতে আৰু গোটেই যোৰহাট লোকসভা সমষ্টিত মই কিমান টকা খৰচ কৰিলোঁ একবাৰৰ কাৰণে নুসুধিলে ৰাইজৰ দলে কিমান টকা খৰচ কৰিলোঁ আমি কোনো মানে বিশেষ মানুহক ৰজাৰ পুত্ৰক আমুকক মুখ্যমন্ত্ৰীৰ পুত্ৰক এইবিলাকক আমি কেয়াৰ কৰা মানুহ নহয় আমাক যদি সন্মান নিদিয়ে তেতিয়াহ'লে আমিও সন্মান নিদিওঁ আৰু আমাক যদি সন্মান দিয়ে আমিও সন্মান দিম আমি ইমান চেষ্টা কৰিছোঁ যে বিজেপিক হৰুৱাব লাগে মোতকৈ আপোনালোকে নিজে কওকচোন যাৰ অসম বিধানসভাত আজিৰ দিনটোত আপোনালোকে নিজে কওক যে হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত মুখৰ আগত আপোনাৰ সমান 2 নম্বৰী মানুহ অসমত জন্ম হোৱা নাই বুলি ক'ব পৰা কোনোবা এজন বিধায়ক জন্ম হৈছিলে নেকি আপোনালোকে নিজেই কওক যে অসমখন আপুনিয়ে ধ্বংস কৰিলে অকল হিন্দু মুছলমান এনেকুৱা কাম নকৰিব বুলি ৰঙা চকু দেখুৱাব পৰা মানুহ কোনোবা বিধায়ক জন্ম হৈছিলে নেকি অসমত কোনোবা বিধায়কে ক'ব পাৰিছিলে নেকি যে আপোনাক যে পুলিচে কাপোৰ কানি খুলি ৰাম পিটন দিছিলে আপোনাৰ মনত আছে নাই বুলি ক'বলৈ কাৰোবাৰ সাহস আছে প্ৰত্যেকটো প্ৰশ্নত প্ৰত্যেকটো ইছ্যুত যেতিয়া অসমৰ মুখ্যমন্ত্ৰীক জবাবদিহি কৰিছিলোঁ তেতিয়া কংগ্ৰেছ ক'ত গৈছিলে তেওঁলোকৰ 29 জন সদস্য আছিলে তেওঁলোক ক'ত গৈছিলে এই মুছলমান কৈ থাকে যে AIDF-ৰ মানুহকেইটা ক'ত গৈছিলে মুছলমানৰ প্ৰতি ইমান অত্যাচাৰ হওঁতে অখিল গগৈ আছিলে নে কংগ্ৰেছ আছিলে নে AIDF আছিলে নে কোন আছিলে অসমৰ প্ৰত্যেকটো জাতীয় প্ৰশ্নত যেতিয়াই অসুবিধা হৈছে কোন আছিলে তাৰ পাছত যদি আমাক এনেকুৱা ধৰণে লটি গতি কৰে এইফালে এটা লাট দিম সেইফালে এটা লাট দিম এইফালে এজনে বেলেগকৈ ক'ব সেইফালে এজনে বেলেগকৈ ক'ব আমাক যদি ভাবে যে নচুৱাই থাকিম আৰু খং উঠাই এদিন অখিল গগৈ আঁতৰি যাব এই টেকটিক্স কৰি আমাৰ লগত লাভ নাই বংশবাদৰ তাত কেইবাটা সমষ্টি এনেকুৱা সমষ্টি যিবিলাক এটা ভিতৰত মই আপোনাক কথা যে আপুনি ৰাহুল চেত্ৰীৰ কথা ক'লে আমাৰ মাঘেৰা সমষ্টিটো যদি আপুনি চাই এটা মাত্ৰ বাক্য কওঁ তেওঁলোকে নিজৰ পৰিয়ালৰ মানুহক যিমানকেইটা চিট দিলে সিমানকেইটা চিট ৰাইজৰ দলক এৰি দিয়া হ'লে এলায়েন্সটো হ'লহেঁতেন এবাৰ হিচাপ কৰি লওক তেওঁলোকৰ দেউতাকৰ পুতেকক কিমান দিলে দেউতাকৰ পুতেকবিলাক আৰু পৰিয়ালৰ মানুহক যিমানটা চিট এৰি দিলে সিমানটা চিট যদি ৰাইজৰ দলক দিলেহেঁতেন এতিয়াতো হাঁহি এলায়েন্স হৈ থাকিলেহেঁতেন
এতিয়া আমি এৰি দিবলগীয়া হৈছে যে কাৰোবাৰ পুতেকে এইবাৰ ৰাজ অভিষেকটো আৰম্ভ কৰিব, নিজিকিব পাৰে, কিন্তু তথাপি তেওঁলোকক এটা চান্স দিব লাগে, ছেক্ৰিফাইচটো আমি কৰিব লাগে। তাৰপিছত এলায়েন্স হ'ব নেকি আপুনি নিজে কওক। অদ্ভুত কাৰবাৰ। মই শেষ কৰিম। যদি মই দুটা কথা কৈছোঁ, এটা কথা যদি আহে, আপুনি ক'লে যে সেইটো এতিয়ালৈকে ভবা নাই, ফোন কলটো আহিলে বা আপোনাক সেইটো আপুনি যদি নিমন্ত্ৰণ পায় বেলেগ কথা, যদি নাহে তেতিয়াহ'লে আপোনালোকৰ যিখন চূড়ান্ত তালিকা কেতিয়া প্ৰকাশ কৰিব সেইটো ক'ব নেকি? মানে আমি খুব ভাবি আছোঁ, আমাৰ এতিয়া সংখ্যালঘু এলেকাবিলাকৰ পৰা 7জন 10জন 15জন নতুন কেণ্ডিডেট আহি আছে। উজনি অসমৰ কংগ্ৰেছৰ ডিপ্ৰাইভ যিবিলাক কেণ্ডিডেট, আজিয়ে ধৰক মোলৈ কমেও 8-9জন কংগ্ৰেছৰ কেণ্ডিডেটে মোলৈ ফোন কৰি আছে যে চাওক আমি কষ্ট কৰিলোঁ, ওপৰত আহি এইটোৱে টিকেট লৈ গ'ল, এনেকৈ কৰি আছে। একচুৱেল ফিল্ডত কাম কৰা মানুহ, সেই মানুহবিলাকে কৈছে যদি সঁচাকৈ এলায়েন্স নহয় আমি আপোনালোকৰ দলত যোগ দিম। কংগ্ৰেছৰ বিজেপিৰ MLA আছে, মই ক'লোঁ নহয় কংগ্ৰেছৰ মানে মই নাম নকওঁ, ডাঙৰ লিডাৰ আছে। কংগ্ৰেছৰ আধা খালী কৰি দিম, বেছি কৰিলে মানে উল্টা পুল্টা যদি কৰে আধা খালী কৰি দিম। সেইকাৰণে অতি স্পষ্টকৈ কৈছোঁ যে আমাক এনে জোকাই থাকিব নাপায়। আমি এলায়েন্স কৰাৰ পক্ষপাতি আছিলোঁ, কিন্তু আমাক যদি এনেকৈ অন্যায় কৰে, আমাক যদি ভাবে যে আমি মানে হেৰি আৰু গুটি কি কয় আপোনাৰ চেছ খেলৰ গুটি, এফালে থলেও থাকিম, সেইফালে খেলেও থাকিম, এফালে খেলেও থাকিম, আমিতো নিৰ্জীৱ প্ৰাণী নহয়। মন্দিৰৰ ঘণ্টা নহয় যে এইফালে এবাৰ মাৰিব, সেইফালে এবাৰ মাৰিব, এইফালে এবাৰ মাৰিব। তো গতিকে মই অতি স্পষ্ট ভাষাৰে কৈছোঁ যে কংগ্ৰেছে বাস্তৱতালৈ ঘূৰি আহক। তেওঁলোকে অকণমান যে এই মানুহে বিজেপিক বেয়া পাইছে, তেওঁলোক আকাশত উৰিবলৈ আৰম্ভ কৰি দিছে। আকাশত চাং পতা বুলি কয় যে, আকাশত চাং পাতিবলৈ লৈছে। আৰু আকাশত চাং পাতি বেলেগক অতুল বৰা সজাব পাৰিব, অখিল গগৈক নোৱাৰে। এইটো ক্লিয়াৰ থাকিব লাগিব। চবেই মই কথা কৈছোঁ, সঁচা কথা কৈছোঁ। আপোনালোকে বেলেগ আমাৰ পাৰ্টনাৰবিলাককো চাই লওক, পাৰ্টনাৰ পাৰ্টিবিলাককো চাই লওক, তেওঁলোকে মানি ল'ব, কিন্তু ৰাইজৰ দলে নামানে, কাৰণ ৰাইজৰ দলৰ নিজৰ জনতাৰ লগত সম্পৰ্ক আছে। আমি দেখুৱাই দিম যে ৰাইজৰ দলক নোলোৱাকৈ কৰা কোনো বিৰোধী ঐক্য মঞ্চই অসমত কাম কৰিব নোৱাৰে।